মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবেলি হৈ যোৱা জেনেৰেল সায়েন্সৰ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ MCQ কেইটা সলভ কৰি দি আছো। কাৰ কিমান শুদ্ধ হৈছে তোমালোকে মিলাই লোৱা। সেট এ প্ৰথমত আহিছো, আমি কি হ'ব সেট এ প্ৰথমটো কারেক্ট হ'ব আমাক কি সি, অপশন সি কারেক্ট। দ্বিতীয়টো কারেক্ট অপশন কি হ'ব সি কারেক্ট। তৃতীয়টো কি হ'ব আমাৰ বি কারেক্ট। তাৰ পিছত কি হ'ব আমাৰ বি। তাৰ পিছত কোনটো হ'ব আমাৰ বি। তাৰ পিছত কি হ'ব আমাৰ সি। তাৰ পিছত কি হ'ব অপশন ডি। তাৰ পিছত কি হ'ব অপশন বি ইথেন। তাৰ পিছত কি হ'ব অপশন ডি। তাৰ পিছত কি হ'ব অপশন বি। তাৰ পিছত কি হ'ব আমাৰ অপশন বি। তাৰ পিছত অপশন বি 14 নম্বৰটো হ'ব আমাৰ অপশন বি। তাৰ পিছত 16 নম্বৰটো হ'ব আমাৰ অপশন ডি। তাৰ পিছত 17 নম্বৰটো হ'ব কি এ। তাৰ পিছত 18 নম্বৰ বি। তাৰ পিছত হ'ব কি বি বি। তাৰ পিছত এ 21টো হ'ব আমাৰ কি ডি। 22 হ'ব কি এ। তাৰ পিছত 23 হ'ব কি এ। 24 হ'ব ডি। 25 হ'ব আমাৰ কি বি। 26 হ'ব কি বি। 27 হ'ব আমাৰ কি ডি। তাৰ পিছত 28 হ'ব কি আমাৰ সি। 29 হ'ব কি আমাৰ ডি। 30 হ'ব আমাৰ কি অপশন এ কারেক্ট আনসার। পিছত আহিম আমি কি সেট বি। 1 নম্বৰটো হ'ব কি বি। 2 নম্বৰটো হ'ব কি বি। সি নম্বৰটো হ'ব আমাৰ কি বি। 4 নম্বৰটো হ'ব কি বি। 5 নম্বৰটো হ'ব কি আমাৰ এ। 6 নম্বৰটো হ'ব এ। 7 নম্বৰটো হ'ব বি। 8 নম্বৰটো হ'ব এ। 9 নম্বৰটো হ'ব কি বি। 10 নম্বৰটো হ'ব ডি। 11 নম্বৰটো হ'ব আমাৰ কি এ। তাৰ পিছত 12 নম্বৰটো হ'ব এ। 13 নম্বৰ ডি। 14 নম্বৰ বি। 15 নম্বৰ বি। 16 নম্বৰ ডি। 17 নম্বৰ সি। 18 নম্বৰ ডি। 19 নম্বৰ এ। 20 নম্বৰ বি। 21 নম্বৰ সি। 22 নম্বৰ ডি। 23 নম্বৰ সি। 24 নম্বৰ বি। 25 বি। 26 ডি। 27 হ'ব কি সি। 28 এ। 29 সি। 30 হ'ব আমাৰ কি বি। 31 হ'ব সি। 32 হ'ব এ। 33 সি। 34 ডি। 35 সি। 36 সি। 37 বি। 38 বি। 39 বি। 40 সি। 41 সি। 42 ডি। 43 বি। 44 ডি। 45 বি। এইকেইটা হৈছে আমাৰ কি MCQ সেট বি। তাৰ পিছত আহিম আমি কি সেট সি। 1 হ'ব কি এ। 2 ডি। 3 বি। 4 বি। 5 এ। 6 সি। 7 ডি। 8 সি। 8 বি। তাৰপিছত কি হ'ব আমাৰ 9 বি। এতিয়া 6 হ'ব সি। 8 ডি। 7 ডি। 8 এ। 9 বি। 10 ডি। 11 ডি। 12 সি। 13 বি। 14 বি। 15 ডি। 16 সি। 17 এ। 18 সি। 19 বি। 20 ডি। 21 এ। 22 সি। 23 বি। 24 সি। 25 সি। 26 বি। 27 বি। 28 বি। 29 সি। 30 সি। 31 ডি। 32 বি। 33 ডি। 34 বি। 35 সি। 36 বি। 37 বি। 38 বি। 39 এ। 40 বি। 41 বি। 42 এ। 43 বি।
44D 45A এইটো হৈছে আমাৰ কি সেট C এতিয়া আহিম আমি কি সেট D 1C 2B 3B 4C 5D 6A 7C 8B 9D এটো হ'ব কি আমাৰ D টো কারেক্ট आंसर হ'ব 9D তাৰ পিছত 10C 11C 12D 13C 14C 15A 16B 17B 18C 19C 20B 21B 22D 23B তাৰপিছত 24C কার্বন ডাই অক্সাইড আৰু পানী 25D 26B 27B 28A 29B 30B 31B 32B 33D 34A 35B 36D 37B 38B 39A 40A 40A no 14D তাৰপিছত 41D 42A 43B 44D 45C এইকেইটা হৈছে আমাৰ কি সেট D 40 হ'ব আমাৰ কি এ নম্বৰটো কারেক্ট आंसर হিথিল আৰু লেন্সকেন কি নাই এটো কারেক্ট आंसर হ'ব